লগনো কলিগ তেও যে নহল কোৱা। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 20 জুন অৰ্থাৎ ৰাভা দিৱস। অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যিকেইজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ'ল, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ নাম সোণালী আখৰেৰে চিৰদিনৰ বাবে প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰ'ব। এইজনা মহান মনীষীৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী বৰ্তমান বাংলাদেশৰ ঢাকা চহৰত। সৰুৰে পৰাই তেওঁ আছিল প্ৰতিভাসম্পন্ন। 1917 চনত ঢাকা নগৰীত এখন উৰ্দু নাটকত এটা সৰু 10 বছৰীয়া ৰাজকুমাৰৰ ভাৱত অভিনয় কৰি অভিনয় জগতৰ পাতনি মেলাৰ লগতে সামাজিক জীৱন যাত্ৰা আৰম্ভ কৰিছিল। এই সামাজিক জীৱন আৰম্ভ হোৱাৰ পিছত ৰাভাদেৱে কোনোদিনে থমকি ৰ'ব লগা হোৱা নাছিল। তেওঁ নিজৰ জীৱনটো সমাজৰ প্ৰতিটো কৰ্মতেই উৎসৰ্গা কৰিছিল সাহিত্য সংস্কৃতিৰ মাজেৰে। তেওঁৰ কবিতা, গল্প, উপন্যাস ৰচনা কৰাৰ উপৰিও সংগীত আৰু কলাৰ সাধক আছিল। অসমীয়া সংগীত জগতলৈ বিষ্ণু ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব, কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দ্বাৰা ৰচিত প্ৰতিটো গীততে প্ৰাণ পাই উঠিছিল অসমীয়া সমাজৰ সামাজিক ভাৱধাৰা, জাতীয় চেতনাবোধ। তেওঁ কিছুমান গীতত অসমৰ প্ৰাকৃতিক পৰিৱেশো ফুটি উঠা দেখা গৈছে। বিলতে খালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল, তিলাই তিলাই ঘূৰি ফুৰা উলাহৰে আদি। ইয়াৰ উপৰিও মোৰ কবিতাৰ চন্দ লাগি স্পন্দন তোৰ জাগেনে, আজি মন্দিৰৰ দুৱাৰ খোলা, বিশ্বৰ চন্দে চন্দে মহানন্দে, পৰজনমৰ শুভ লগনত আদিৰ দৰে কালজয়ী গীত ৰচনা কৰি অসমীয়া সংগীত জগতখনক এঢাপ আগুৱাই নিছিল। তেওঁৰ গীত আৰু কবিতাসমূহত সেই সময়ত স্বাধীনতা আন্দোলনৰ বিপ্লৱী ভাৱধাৰা জিলিকি উঠিছিল। স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত গীতসমূহে অসমীয়া জনসাধাৰণৰ মনত দেশপ্ৰেমৰ ভাৱ জাগি উঠিছিল। এই গীতসমূহৰ ভিতৰত অসমীয়া ডেকা দল, আই মোৰ ভাৰতী জননী আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনৰ সময়ত ৰচিত আমি বিপ্লৱী পথেৰে যাত্ৰী কবিতাটিত বিপ্লৱৰ ভাৱধাৰা প্ৰকটমান। স্বাধীনতা আন্দোলনৰ বতাহ ছাটিয়াই বিষ্ণু ৰাভাকো কোবাইছিল, সেয়েহে তেওঁৰ কলমৰ কাপৰ পৰা নিগৰি ওলাইছিল বিপ্লৱী গান আৰু বিপ্লৱী কবিতা। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁৰ সংগীতসমূহক ৰাভা সংগীত হিচাপে ঘোষণা কৰা হৈছে। অসমীয়া সংগীতৰ জগতত ৰাভা সংগীতসমূহ যুগে যুগে কালজয়ী হৈ থাকিব অসমবাসীৰ হাতত। এইজনা বৰেণ্য পুৰুষে কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল। তেওঁ গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতিৰ বিষয়ত প্ৰবন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। জীৱনৰ শেষৰ ফালে ৰাভাদেৱে তেওঁৰ মৃত্যুৰ কথা অনুভৱ কৰিয়েই হয়তো লিখিছিল, এয়ে মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী, কল্যাণ খৰমান। সেয়াই যেন শেষ গান আছিল তেওঁৰ বাবে। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি এইজনা অসমীয়া সংস্কৃতিৰ সাধক, অসমীয়া সংস্কৃতিৰ পূজাৰী ৰাভাদেৱৰ মৃত্যু হৈছিল 1969 চনৰ আজিৰ দিনটোতে। তেখেতৰ মৃত্যুদিনটোৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে ৰাভা দিৱস হিচাপে পালন কৰি আহিছে আৰু ভৱিষ্যতেও পালন কৰি থাকিব। আমি ভাবোঁ কেৱল ৰাভা দিৱস পাতিলেই নহ'ব, বিষ্ণু ৰাভাক জীয়াই ৰাখিবলৈ হ'লে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব লাগিব। তেওঁৰ সৃষ্টিৰাজি বহলভাৱে প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাও হাতত ল'ব লাগিব। তেতিয়াহে হয়তো ৰাভাদেৱৰ সকলো কৰা কৃষ্টি আমাৰ মাজত জীয়াই থাকিব। প্ৰিয় দৰ্শক, ৰাভাদেৱৰ প্ৰতি সন্মান জনাই আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ এগৰাকী উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী অনুষ্কা তৰংগিনী বৰুৱাৰ কণ্ঠত এটি ৰাভা সংগীত। আহকচোন আমি সকলোৱে অনুষ্কা তৰংগিনী বৰুৱাৰ কণ্ঠত ৰাভা সংগীতটি উপভোগ কৰোঁ। লগনো কলিগ তেও যে নহল
নহ'ল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা লগনো কৰি গ'ল তেও যে নহ'ল কোৱা তেও যে নহ'ল কোৱা তেও যে নহ'ল কোৱা